আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? উত্তৰ ৩৫খন। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ অসম। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথমে কোন ঠাইত অস্থায়ী ফেক্টৰী স্থাপন কৰিছিল? উত্তৰ মছলিপট্টনমত। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ প্ৰতিভা পাটিল। প্ৰভু শ্ৰীকৃষ্ণৰ জীৱনৰ আধাৰত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰ কোনগৰাকী মহাপুৰুষৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা হৈছিল? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 11 জুলাই। মহাত্মা গান্ধীয়ে কিমান চনত আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল? উত্তৰ 1915 চনৰ 9 ফেব্ৰুৱাৰী। ভাৰতৰ প্ৰথমটো ডাকঘৰ কোন ঠাইত স্থাপন কৰা হৈছিল? উত্তৰ কলকাতা। জুহু বীচ কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ মহাৰাষ্ট্ৰ। ধুৰন্ধৰ নামৰ হিন্দী চলচ্চিত্ৰখনৰ পৰিচালক কোন? উত্তৰ আদিত্য ধৰ। সৰ্বাধিক নাৰিকল ভাৰতৰ কোনখন ৰাজ্যত উৎপাদন কৰা হয়? উত্তৰ কৰ্ণাটক ৰাজ্য। খেজুৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় ফল? উত্তৰ ইউনাইটেড আৰব এমিৰেটছ। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? উত্তৰ কৰ্ণাটক ৰাজ্য। হোমোচেপিয়েন্স কাৰ বৈজ্ঞানিক নাম? উত্তৰ মানুহ। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী কোন আছিল? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। বিশ্বৰ এক দীঘলীয়া গুহা ক্ৰেম লিয়াটপ্ৰহ গুহা কোনখন ৰাজ্যত আছে? উত্তৰ মেঘালয় ৰাজ্যত। গোদাবৰী নদীৰ উৎপত্তিস্থল কোনখন ৰাজ্যত আছে? উত্তৰ মহাৰাষ্ট্ৰ। পাটলিপুত্ৰ ঠাইখন বৰ্তমান কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ বিহাৰ ৰাজ্য। সুমাত্ৰা দ্বীপ কোনখন দেশৰ অন্তৰ্গত? উত্তৰ ইণ্ডোনেছিয়া। বাতৰি পৰিৱেশনৰ লগত জড়িত CNN-ৰ বিস্তৃত ৰূপ কি? উত্তৰ CNN-ৰ ফুল ফৰ্ম হৈছে কেবল নিউজ নেটৱৰ্ক। স্পেচ এক্স কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ ইলন মাস্ক। নীলকণ্ঠী ব্ৰজ উপন্যাসৰ লেখিকা কোন? উত্তৰ মামণি ৰয়ছম গোস্বামী। কুলি চৰাইৰ বৈজ্ঞানিক নাম কি? উত্তৰ কুকুলাছ কেনৰাছ। ব্লেক মাম্বা কি? উত্তৰ ব্লেক মাম্বা হৈছে এবিধ অতি বিষাক্ত সাপ। ক্ৰিষ্টিয়ানো ৰনাল্ডো কোনখন দেশৰ এগৰাকী জনপ্ৰিয় ফুটবল খেলুৱৈ? উত্তৰ পৰ্তুগাল। মাউণ্ট ফুজি কোনখন দেশত অৱস্থিত? উত্তৰ জাপান। কদমকলি কবিতা পুথিখনৰ লেখক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কোন কেইগৰাকী ব্যক্তিক একেলগে লাল বাল পাল বুলি কোৱা হয়? উত্তৰ লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। ৰিজুপালিকা নদী কোন ৰাজ্যত আছে? উত্তৰ বিহাৰ ৰাজ্য। সবৰীমালা মন্দিৰ ক'ত আছে? উত্তৰ কেৰেলা ৰাজ্যত।
মৌমাখি পালনক কি বুলি কোৱা হয়? উত্তৰ এপিকালচাৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।